চাওক ইতিমধ্যে এঞ্জেলা আপুনি ND24 দৰ্শকসকলক জনাইছে আৰু আমিও নিশাৰ পৰিৱেশ ইতিমধ্যে দৰ্শকসকলক জনাইছোৱে যে গুৱাহাটী বিশ্ববিদ্যালয়ত নিশাৰ ভাগত কি ধৰণৰ পৰিৱেশৰ সূচনা হৈছিল সন্ধিয়া প্ৰায় 7:30 মান বজাৰ পৰা প্ৰতিবাদ চলিছিল মাজনিশা 1 বজালৈ আৰু পৰৱৰ্তী সময়ত যেতিয়া উপাচাৰ্যৰ বাসভৱন ঘেৰাও কৰা হৈছিল পৰৱৰ্তী সময়ত উপাচাৰ্যৰ ফালৰ পৰা এটা আশ্বাস দিয়া হৈছে যে ছাত্ৰ সমাজে যি তেওঁলোকে দাবী উত্থাপন কৰিছে যে RCC 1 আৰু RCC 2 কোনো কাৰণতে বন্ধ হ'ব নালাগে বিজুলী কৰ্তন কৰা হৈছে লগতে খাদ্য ব্যৱস্থাৰ যিসমূহ প্ৰক্ৰিয়া সেইসমূহ বন্ধ কৰা হৈছে লগতে পানী যোগান ব্যৱস্থা বন্ধ কৰা হৈছে সেইসমূহ যাতে সোনকালে আবাসমূহত দিয়ে তাৰ বাবেও দাবী উত্থাপন কৰা হৈছিল ইতিমধ্যে নিখাৰ ভাগতে আমি যিমান দূৰ খবৰ লাভ কৰিছো বিজুলী সংযোগ ইতিমধ্যে যোগান ধৰা হৈছে আজিৰ ভাগত খাদ্য ব্যৱস্থাৰ সকলো প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব বুলি কৰ্তৃপক্ষৰ ফালৰ পৰা জনাইছে লগতে বিশ্ববিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী নিখাৰ ভাগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল তেওঁলোকৰ এটাই দাবী আছিল যে নিৰ্বাচনত যি ধৰণৰ হিংসাৰ ঘটনা সংঘটিত হৈছিল সেই ঘটনাত যিসকল ছাত্ৰ জড়িত আছিল বা সেই ঘটনাৰ লগত যিসকল লোক জড়িত আছিল তেওঁলোকক শাস্তি প্ৰদান কৰক বৰঞ্চ যি দুটা ঐতিহ্যমণ্ডিত আবাস আছে সেই আবাসৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ এনে ধৰণৰ হঠকাৰী সিদ্ধান্ত কৰ্তৃপক্ষই যাতে নলয় তাৰ বাবে সকলোৱে ওলাই আহিছিল কেৱল RCC 1 আৰু RCC 2 ছাত্ৰসকলেই যে প্ৰতিবাদী কাৰ্যসূচীত ৰূপায়ণ কৰিছিল সেয়া নহয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেইবাটাও আবাস নিবাসৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰথম অৱস্থাত পঞ্জীয়কৰ বাসগৃহ ঘেৰাও কৰা হৈছিল পঞ্জীয়কগৰাকীয়ে আশ্বাস প্ৰদান কৰিছিল যে গোটেই বিষয়টো উপাচাৰ্যৰ সৈতে বা তেওঁলোকৰ যিসমূহ কাৰ্যবাহী বিষয়া আছে বা তেওঁলোকৰ যিসমূহ দায়িত্ববাহী লোক আছে তেওঁলোকৰ লগত আলোচনা মৰ্মে পৰৱৰ্তী সময়ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব কিন্তু সেই বুজনি আচলতে ছাত্ৰ ছাত্ৰীসকল বা যিসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল তেওঁলোকে কোনো কাৰণতে সৈমান হোৱা নাছিল পৰৱৰ্তী সময়ত উপাচাৰ্যৰ বাসগৃহ উপাচাৰ্যৰ বাংলো ঘেৰাও কৰা হৈছিল আৰক্ষী মুতায়ন কৰা হৈছিল এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল উপাচাৰ্যগৰাকী ওলাই আহি প্ৰতিবাদকাৰীসকলৰ লগত কথা বাৰ্তা পাতিছিল উপাচাৰ্যগৰাকীও কৈছিল যে তেওঁলোকে হিৰুল আমাৰ অকণমান সময় কমি আহিছে এই বাতৰিত আমি 9 বজাৰ বাতৰিত আপোনাৰ সৈতে আকৌ এবাৰ সংযোগ স্থাপন কৰিম আৰু আপোনাৰ জৰিয়তে আমি আৰু কিছু তথ্য জানিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত মই আপোনাক ধন্যবাদ জনাই আপোনাৰ পৰা বিদায় লৈছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ